हेलो एवरीवन आशा करिछु आपनालोक भाले आछे आरो बहुत दिনৰ পিছত আসলতে এনেকে ভিডিও কৰিবলৈ ওলাইছো আসলতে ভাবিলো আপোনালোকক লং ভিডিও এটা দিও শৰ্ট বিলাকত গুটেই বস্তু বিলাক দেখাবলৈ অকমান অসুবিধা হয় আৰু মই আছো বৰ্তমান সৰ্থেবাৰীত আৰু এনেটো মোৰ ঘৰ নগাঁৱত হয় যি সকলে শৰ্ট ভিডিও বিলাক চাই হেতু জানে কিন্তু মোৰ শহুৰ দেউতা আৰু শাহুমা শহুৰ দেউতা আৰু শাহুমা ইয়াতে থাকে গটিকে আমি আসলতে দেউতাহত ইয়ালে অহাৰ পিছৰ পৰা ৰিটায়াৰমেন্টৰ পিছতহে দেউতা ইয়াত সেটেল হৈছে আমাৰ ঘৰ নগাঁৱতো আছে কিন্তু ইয়ালে অহা পিছৰ পৰা মানে তেনেকে ইয়াত একো খুৱা কৰা হোৱা নাই গটিকে দেউতাই কলে যে এবাৰ গাঁৱৰ মানুহখিনি কিবা ভোজ এটাকে খুৱাও তাৰ বাৰ্থডেটোকে ইয়াতে পাতিম দিয়া তাৰপিছত আমিও কথাটো আলোচনা কৰি চাই পেলাই ভাবিলো ঠিকে আছে তো হেকাৰণে ইয়ালে আহিলো কালি আহিছো জুৱাকালি তো ভাবিলো আপোনালোকক জুৱাকালি আহাৰ জন্তু ট্ৰেভেল ব্লগ হেতু আপোনালোকক লং ভিডিও হিচাপে দেখাও মই শৰ্টস এটা দিছো যি সকলে চাইছে গমটো পাইছে তো ভাবিলো লং ভিডিও এটাও দিও আশা কৰিলো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু বাৰ্থডেৰো লং ভিডিও আহি আছে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো চাই কেনে লাগিল হেতু এটা কমেন্ট কৰি পেলাই জনাব কিবা যদি ভুলু থাকি যায় হেতু দেখুৱাই দিব বুলি আশা থাকিল থ্যাংক ইউ গুড বসো বাবু কোন কিয় বাবু কোন নাতি ইনো কাৰণে কা হ্যাপি বাৰ্থডে পাতিমগে বাবু ঘৰ কা হ্যাপি বাৰ্থডে মোৰ হেমি বাতি কেতিয়ালে কেতিয়া তোমাৰ হ্যাপি বাৰ্থডে হা কৈ দেছো 19 জুন বুলি এফালে আকৌ বৰষুণ জায়গা ইমান বৰষুণ জায়গা বৰষুণ নাই সেইকাৰণে মানুহবিলাক পুৰা খুলি দিম গেঞ্জি পূজা মাহী কোৱা বুলি বাৰ্থডেলে যাবা দেই সোনকালে যাবা মামুক নকৰা মামুক নিদিয়ে হেনা তোমা অকু খুচকাইব নাইবা বুই এটা কোৱা বা মুক নকৰা নহয় এই যে সসমাটো কি হ'ল নাই না কোন সসমাটো মই ওপৰ খাই হা হেতু কি আছে সামনে হেতু কি আছে পাহাৰ দেখিছা না নাই দেখিছানে চা এফালে চাওঁ পাপা উঠিলা হা উঠিলা পাপা যে গাড়ীত উঠিলে টোপনি যোৱা কিয় খাবলে ভালনে মই যে তহঁতৰ ঘৰৰ চাহ উঠিলে বহিলে কাৰণে মই বৰপেটা গৈ আছিলোঁ এই খাবৰ কাৰণে ভালনে খাবলে নাই মই মিছেছ বাচ্চা এনেকৈ আহিছে যোৰাবাটতে আমি কিবা এটা খাই কৰি এয়া আমি গুৱাহাটীয়ে পালোহি আৰু বতৰটো জেগাই জেগাই ইমান ধুনীয়া আৰু বতৰটো জেগাই জেগাই ইমান বেয়া কৰিছে কিন্তু ইমান গৰম এটা ফিল কৰা নাই যেনেকুৱা মানে এইকেইদিন হৈ আছিলে সেইকাৰণে অলপ ভালে লাগি আছে বাৰু চাওকচোন পাহাৰখনৰ ইমান ওচৰলৈ গৈ আছো এনেকুৱা লাগিছে যেন পাহাৰলৈকে গৈ আছো আমি কি পাহাৰ আচলতে মই নাজানো
মেঘালয়ও পৰিব পাৰে, মই ইমান ভালকৈ নাজানো। যদি আপোনালোকে জানে তেতিয়াহ'লে ক'বচোন। এয়া জাম নাই বুলি ভাবোঁতেই সেই চাংচাৰিত আহি পেলাই জাম পালোহি অকণমান। এইখিনিতে যিহেতু এইমছৰ ৰাস্তাটো আছে, বহুতেই এইটো ৰাস্তা ইউজ কৰে, সেইকাৰণে এইখিনিত অলপমান জাম লাগিছে। চিকেন 180। আমি নগাঁৱৰ পৰা সৰ্থেবাৰী আহিলে 3টা টোলগেট পাৰ কৰিবই লাগে। ফাৰ্ষ্টটো হৈছে ৰহা, নেক্সটটো সোণাপুৰৰ যোনটো, তাৰপিছত এইটো বাইহাটা চাৰিআলিৰ। বাইহাটা চাৰিআলি পোৱাৰ আগতেই পায়। আৰু এই হোটেলখনৰ কথানো কোনে নাজানে কওকচোন, প্ৰণীতা হোটেল। এইফালে আহিলেতো সকলোৱে, কিন্তু তাত আমি গাড়ী ৰখাব এদিনো জেগা নাপাওঁ। আৰু মই সদায় এই ভাগ্যশ্ৰীখনতেই সোমাওঁ, কিন্তু তাৰো মিঠাইবিলাক কোৱালিটিবিলাক বহুত ভালেই লাগে। নলবাৰী দি সোমাই গ'লোঁ, আজি নলবাৰী টাউন হৈ গ'লোঁ। কেতিয়াবা আমি টিহু হৈ যাওঁ, টিহু হৈ গ'লে ডিষ্টেঞ্চটো বেছি হয়, কিন্তু টাইম কম লাগে। নলবাৰী টাউন হৈ গ'লে নলবাৰী টাউনৰ পৰা আমাৰ ঘৰলৈকে প্ৰায় 40 মিনিট 45 মিনিটমান লাগি যায়। আৰু নলবাৰী টাউনখন চাওকচোন, ৰাস্তাটো ইমান ঠেক, তাতে ডিভাইডাৰ দি দিছে, দুখন গাড়ীও পাৰ হ'বলৈ মানে যথেষ্ট অসুবিধা হয়। আৰু ৰাস্তাটো ভালো কৰা নাই, ভাল কৰি আছে সম্ভৱ, সিফালৰ পৰা কৰি আহি আছে চাগে, কিন্তু কালি আমি পালোঁ তেনেকুৱাই পালোঁ, মানে ৰাস্তাটো বহুত ঠেক। আহি আমি আমাৰ জেগা পালোহিয়ে। এয়া কাঁহ পিতলৰ বাচন দেখিলে গম পাবই আৰু সৰ্থেবাৰী পালোহি বুলি। আৰু গোটেই দোকানবিলাক ভাঙিছে, আচলতে এভেকশ্যনৰ কাৰণেও হ'ব পাৰে, নাজানো বাৰু। ৰাস্তা বহল হ'ব বুলি শুনিছোঁ, ভাল ভাল দোকানবিলাকে ইমান বেয়াকৈ ভাঙি দিছে। আকৌ নতুনকৈ বনাব চাগে। নলবাৰী হৈ অহাৰ পিছত আমি ৰাইট ছাইডে যাব লাগে আমাৰ ঘৰৰ কাৰণে। এইটো হৈছে আমি ডাইৰেক্ট টিহু যাব পাৰোঁ এইটো ৰাস্তা দি। টিহু টাউন ওলাইগে, আমাৰ ঘৰৰ মুখৰ ৰাস্তাটো দিয়ে যায়গৈ। আৰু এতিয়া ৰাস্তাটো ভাল কৰিছে। এনেইতো যোৱাবাৰ আহোঁতে ৰাস্তাটো বহুত বেছি মানে বেয়া আছিলে, পানীও হৈ আছিলে আৰু পকাটো হোৱাই নাছিলে, মাটি পেলাই থৈছিলে। কিন্তু এতিয়া ইমান বহল কৰি দিছে, সেইকাৰণে ভাল লাগিছে বাৰু। কিন্তু এইটো ৰাস্তা ডাইৰেক্ট পাঠশালা ওলাবগৈ পাৰি চাগে। এইটো ধুনীয়া ৰাস্তাটো দি গৈ থাকিলে এতিয়া আমি পাঠশালা পাই যামগৈ। এতিয়া এনেকুৱাটোতো খেলি মেলি লাগিবই, সেইদিনাখনো গুচি গ'ল চাগে। এইটো আধা পৰিল বৰপেটা, আধা পৰিল নলবাৰী। আমাৰ ঘৰটো মানে এনেকুৱাকৈ আছে, আমাৰ ঘৰটো যদি নলবাৰীত পৰে তেতিয়াহ'লে মানে পথাৰখন পৰে, বাৰীখন পৰে বৰপেটা ডিষ্ট্ৰিক্টত। কেনেকৈ নামিছে দেখিছানে? এই নোৱাৰিবা গাড়ী সোমাব চাগে, গাড়ী সোমাব নোৱাৰিবা নে পাৰিবা? সেইদিনাখন বৰষুণ পৰোঁতে পেণ্ডেলৰ মানুহে আহি টিংখিনি লগাই থৈ গ'লহি চোতালখনত পানী হয় বুলি। যিমান হৈছে, যিমান মানুহে নিছে গৰম লাগিছে নে? বহুত গৰম না আমাৰ ঘৰত। ইমান গৰম লাগছে, গৰম লাগছে না?